গৰমৰ বন্ধকেইটা এনেকৈ গ'লেই আৰু আজি সেই 27-28 তাৰিখ হ'লহি ছোৱালীজনী ইমান কৈছিলে মমাইকৰ ঘৰলৈ যাম বুলিকে নিবই পৰা নাই হেৰো আৰু ইমান গৰমো এবাৰ আকৌ সেই বাৰিষা বতৰত বৰষুণো নাই কঠীয়া তোলা ৰোৱা অলপ কষ্ট হৈছে নেকি খেতিত লাগি থাকোঁতে ছোৱালীজনীক এফালে ফুৰাবলৈ নিবই পৰা নাপায় কাইলৈ মানে কিবা এটা চিন্তা কৰিব লাগিব আৰু তাই বৰ ঠেপেচ ধৰি আছে হেৰো আৰু হয়ো হয় বাৰু তাই লগৰ ল'ৰা ছোৱালী সকলোবোৰ গৈছে মমাইকৰ ঘৰলৈ হেৰো আমাৰ এজনীহে যাবলৈ পোৱা নাই কিবা এটা কৰিব লাগিব চিন্তা এটা কৰি চাব লাগিব সেইটো চেগতে ময়ো সেই মা ঘৰৰ পৰা আহিবগৈ লাগিব বহুত দিন হ'ল নহয় যোৱাই নাই আৰু স্কুল খোলা থাকিলেতো যাব নোৱাৰোৱেই বাৰু এতিয়া সেই গৰমৰ দিনকেইটাও তেনেকৈ গুচি গ'লগৈ কিবা এটা কৰিব লাগিব এওঁ আহকচোন এওঁ আহিলে মানে সকলোবোৰ কথা পাতি পেলাই কাইলৈ মানে ছোৱালীজনী লৈ যাওঁ নেকি মমাইকৰ ঘৰৰ ফালে মা মা তুমি অকলে অকলে কি ভুৰ ভৰাই আছা ইমানকৈ মাতি আছোঁ তুমি যে শুনা নাই মাজনী দেখোন তই মাতি আছিল নেকি মই শুনাই নাই তই কেনে গৈছিলি বাৰু এনেও কোলা সেই ৰ'দখন একদম গোটেইখন ঘূৰি আৰু গোটেই একেবাৰে কলিজনীকেইটা হৈছ আৰু তই এনেই ৰিয়াহঁতৰ ওচৰলৈ গৈছিলোঁ বা এনেই অকণমান ওলাই গ'লোঁ ৰিয়াহঁতে বোলে কাইলৈ মমাইকৰ ঘৰলৈ যাব আৰু বাকী লগৰ ল'ৰা ছোৱালীবোৰ সকলোবোৰ গ'লেই মমাইকৰ ঘৰলৈ তুমিহে মোক মমাইকৰ ঘৰলৈ নিনিয়া কেতিয়া নিবানো মাক কোৱাচোন গৰমৰ বন্ধ দেখোন খুলিবই আৰুনো কেইদিন আছে দুদিন তিনিদিনমান আছেহে মাজত তাৰপিছত আকৌ আমাৰ স্কুলে খুলিব মা ব'লা না মমাইকৰ ঘৰলৈ লৈ যোৱা না মোক সেই তাকে ভাবি আছিলোঁ মই হেৰো নিব লাগিব আজি বাপেৰটো আহকচোন কথাটো পাতি চাই লওঁ আকৌ খেতি মাটি লাগি থকা নাই জানো সেইকাৰণে সময়বোৰ মিলাব পৰা নাই আকৌ কাইলৈ মানে চিন্তা এটা কৰি চাওঁ তই সেই ঠেন নাথাকিবি এতিয়া সেই গৰমৰ বন্ধ বুলি একদম পঢ়া শুনা অকণ ধান্দাই নাই তোৰ হয় নাই খেলা ধূলা কৰি তেনেকৈ দিনকেইটা পাৰ কৰিলি এতিয়া সেই স্কুল খুলিবই হ'ল কাইলৈ পৰহিলৈ পৰা আকৌ পঢ়াবোৰ সকলো পাহৰিয়ে থাকিবি যা এতিয়া সেই ভৰি হাত চটকৈ ধুই এই কিতাপত বগে যা মই সেই গাখীৰ চাপনি অকণমান দিম বাৰু খাবলৈ ঠিক আছে মা মই পঢ়োঁগৈ বাৰু কিন্তু তুমি কাইলৈ মোক মমাৰ ঘৰলৈ নিব লাগিব আকৌ নিম তই যা এতিয়া সেই ভৰি হাত কেইটা ধুই পঢ়া শুনাত লাগে যা ঠিক আছে হ'ব বাৰু মা দেহি ছোৱালীজনী কিমান আশা কৰি আছে মমাইকৰ ঘৰলৈ যাবলৈ পাম বুলি তাইক কাইলৈ যেনেকৈ হ'লেও লৈ যাব লাগিব যদি মমাইকৰ ঘৰলৈ নিব নোৱাৰোঁ গোটেইজনী একেবাৰে দেও পাই ফুৰিব আৰু গোটেইখন যাওঁ ময়ো সেই ধূনা দিব হ'ল ধূনাত লাগোঁগৈ আকৌ সেই তাইকো চাপনি অকণ দিওঁগৈ তাৰপৰা আকৌ ভাতত লাগিব হ'বই এওঁ ইমান দি অহা নাই কেতিয়ানো পাবহি মানুহটোলৈ হ'লে বেয়া লাগি পায় এই আবেলি হ'লে গোটেই পথাৰখনতে সময়ত তেনেকৈ যোৱাই দিয়ে খেতি মাটি বুলি কাম ধান্দা একো হোৱা নাই এতিয়ালৈকে কি যে হ'ব আৰু ভগৱান তুমি আমাক শক্তি দিবা আৰু গৰমটো ইমান পৰিছে নহয় পাকঘৰটোতো থাকিবই নোৱাৰি খোৱা ৰুমটো থাকিব নোৱাৰি হেৰো দিনতো গৰম ৰাতিও গৰম এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু এতিয়া সেই গেছটোও নাই গেছটো সেই ভৰোৱা নাই আজি কিমান দিন হ'ল খৰিতে ভাত বনাব লগা হৈছে এতিয়া সেই জুই ধোৱা মাত্ৰ আকৌ ঘামি একদম তিতি বুই এদাই হ'মগৈ আৰু উপায়ো নাই নহয় এতিয়া আৰু গৰমত বুলি নোখোৱাকৈ থাকিলে হ'ব জানো বনাওঁ আৰু কিবা এটা আপুনি হাত মুখবোৰ ধুলেনে বাৰু ধুলো ধুই কৰি আহিছোঁ পিছে এতিয়া চাহপানীটোৰ পৰা দিবানে মোক নে তুমি ভাত বনাবলৈকে ল'লা লোৱাটোতো ভাত বনাবলৈকে লৈছিলোঁ বাৰু একো নাই বাৰু দিয়ক মই সেই অকণমান পানীটোৰ পৰা তুলি দিওঁ চাহপানী অকণ খাই ল'ব পিছে হেৰি নহয় আপোনাক কথা এটা ক'বলৈ আছে কি কথা আকৌ কোৱাচোন বাৰু আপুনিতো দেখিছেই সেই গৰমৰ বন্ধ দিয়া দিনাৰ পৰা ছোৱালীজনী উৎপাত মমাইকৰ ঘৰলৈ যাব লাগে আৰু এতিয়া আজি 27-28 তাৰিখ হ'ব হ'লহি এই মমাইকৰ ঘৰলৈ ভাবিছোঁ কাইলৈ মানে লৈ যাওঁ নেকি নহ'লে আকৌ স্কুলে খুলিব তাই একেবাৰে গোটেইজনী একেবাৰে দেও পাই ফুৰিছে আৰু মমাইকৰ ঘৰলৈ যাবলৈ নাপাম বুলি লগৰ ল'ৰা ছোৱালীবোৰ সকলোবোৰ গৈছে নহয় তাই ভাগৰ আৰু মানে তাইকো লৈ যাম বুলি ভাবিছোঁ আৰু হয়ো হয় বাৰু বন্ধৰ দিনকেইটা তেনেকৈ ঘৰতে গ'ল তাই ফুৰাবলৈ তেনেকৈ নিয়া নহ'লেই আৰু আমিও সেই খেতি মাটি লাগি থাকোঁতে গ'ল তাকে ভাবিছোঁ কাইলৈ মানে লৈ যাওঁ নেকি নে কি কৰোঁ বাৰু হয় নেকি সেইটোহে কথা ঠিক আছে তেতিয়া কাইলৈ তোমালোক গুচি যাবা আকৌ পিছে আপুনি ইমান সহজকৈ কৰিলে যে কাইলৈ গুচি যাব বুলি আপোনাৰ ওচৰত পইচা পাতি আছে জানো হাতত পইচা পাতি আছে 2 টকামান আছে নহয় সেয়াকে লৈ যাবা দিয়া আৰু কিবা কিবি বজাৰ অলপমান কৰি ল'বা ইমান দিনৰ মূৰত সেই মাৰ ঘৰলৈ যাবা সুদা হাতখন লৈ গ'লে মানে কিটো হ'ব আৰু বাৰীত এতিয়া পাচলি চব্জি একো নাই জিকা কেইটামান লাগি আছে বাৰু সেইকেইটাকে মই ছিঙি পেলাই দিম ৰ'বা আৰু বেলেগনো কি নিবা আৰু হ'ব বাৰু যোৱাটো হ'ব কিন্তু আপুনি ঘৰত অকলে কেনেকৈ থাকিব আৰু ভাত পানী বনোৱা আপুনি যিহে এলাহ কৰে নহয় সেই ভাবি যাবলৈ তেনেকৈ মনো যোৱা নাই নহ'লে আপুনি যায় নেকি আমাৰ লগতে নাই মই যাব নোৱাৰোঁ দেই গোটেইকেইটা মানুহ গুচি গ'লে দেখোন ঘৰখন খালী হৈ পৰিব আৰু ঘৰখনত এটাও মন নথকাকৈ মই ফুৰিবলৈ যাব নোৱাৰোঁ দেই আৰু গোটেই গৰুৱে ছাগলীয়ে হাঁহে কুকুৰাই সকলোবোৰ আছে সেইবোৰ আকৌ চাব লাগিব নহয় একো নহয় দিয়া মই পাৰিম আৰু থাকিবনো কেইদিন 3 দিন 4 দিনহে থাকিবা নিজে বনাই মেলি খাম আৰু কিবা এটা কৰিম আৰু তুমি সেইবোৰ চিন্তা কৰি থাকিব নালাগে তুমি খালি মানে ধুনীয়াকৈ মাৰ ঘৰৰ পৰা ফুৰি আহাগৈ যোৱা আৰু তাইকো লৈ যোৱা সেইজনী একেবাৰে আপোনাৰ মাতটো শুনি দৌৰি আছে তাই কি হ'ল মাজনী তই যে আকৌ পঢ়াৰ পৰা উঠি আহিলি মা কাইলৈ আমি সঁচাকৈ মমাৰ ঘৰলৈ যাম নেকি মাজনী কাইলৈ তহঁতি মমাৰ ঘৰৰ পৰা আহিবি বাৰু দেই হ'বনে ঠিক আছে দেউতা কাইলৈ মমাৰ ঘৰলৈ যাম কাইলৈ মমাৰ ঘৰলৈ যাম
হ'ব এতিয়া তই পঢ়ে যা কাইলৈ মামাৰ ঘৰলৈ যাম বুলি গম পালি নহয় একেবাৰে ফূৰ্তিতে নপঢ়াকৈ নাথাকিবি আকৌ যা পঢ়ে পঢ়াত ভালকৈ মনটো দেগে যা আৰু মই ভাল হ'লে মানে খাবলৈ মাতি দিম গুচি আহিবি এতিয়া যা বাপে মই কি কথা পাতিছোঁ সেইবোৰ কান্দি থাকিব নালাগে যা পঢ়া টেবুল বগে যা ঠিক আছে মা মই পঢ়োঁগৈ দিয়া দেখিছোঁ তাই একেবাৰে ক'বই নোৱাৰা হৈ আছে অঁ আকৌ একেবাৰে মোক কৈ মূৰটো একদম গৰম কৰি পেলাইছিলে হেৰি তেতিয়াহ'লে কালি যদি যাওঁ আজি খাই বৈ সোনকালে হ'ব লাগিব মই তেতিয়াহ'লে আপোনাক চাহ টোপা দি পেলাই ভাতত লাগোঁ আৰু ঠিক আছে দিয়া চাহটোপা সেই বাহিৰৰ ৰুমলৈকে লৈ আহিবা ইয়াত বৰ গৰম হেৰো মই সেই বাহিৰতে বহোঁগৈ তালৈকে লৈ আহিবা অঁ ঠিক আছে বাৰু দিয়ক শুই উঠা ইমান পৰ হ'ল বোৱাৰীজনী এতিয়ালৈকে চাহপানী টোপা দিয়া নাই হেৰো ভাল বোৱাৰীজনী আনিলোঁ মানে কৈছোঁ নহয় মই চোৱামতে আনিম বুলি ভাবিছিলোঁ সি আকৌ ভাল পাইছিলে নহয় সেইটো কাৰণে বোলে সেইজনী নহ'লে বোলে সি বিয়াই নাপাতে তাতে ল'ৰা এটাই তাৰ কথামতে আনিলোঁ এতিয়া বোৱাৰীয়ে দেখাইছে এখন বিহু কিমানো খনে কাজিয়া লাগিম আৰু মোকো যিখন চুকাও প্ৰভু জুই দিলেও নুপুৰে এখন শুই উঠি চাহপানী টোপা খাওঁ লাগে আকৌ এতিয়ালৈকে আকৌ সেই চাহপানী টোপাই পোৱা নাই নিজে বনাবলৈ গ'লেও বোলে গেছ হেৰি লেটাৰ কৰোঁ বোলে বনাব নিদিয়ে মোক ইমান গৰমত বাৰু জুই ধৰি মই বাহিৰত চাহপানী টোপা বনাওঁ কেনেকৈ নাখাওঁ আৰু সেনেকৈ ঠুটমুট চলেকি বহি থাকোঁ যেতিয়া শুই উঠে যেতিয়া মন যায় দিব আৰু সদায় এইটো কথাতে ঘৰখন হুলস্থুল কৰিবলৈ অকণো মন নাযায় অঁ মা তই ইয়াতে বহি আছ তোকে বিচাৰি ফুৰিছিলোঁ কচোন বাৰু কেলৈ বিচাৰি ফুৰিছেনো মোকতো ইমান কি দৰকাৰ হ'ল ইমান পুৱাই মা মোক সেই অলপতে বায়ে ফোন কৰিছিলে আজি বোলে ইয়ালৈ আহিব সেই ভাগিনজনীও বোলে বৰকৈ কৈ আছে এই মামাকৰ ঘৰলৈ যাওঁ বুলি তাকে আজি আহিম বুলি কৈছে থকাকৈ অঁ হয় নেকি আজি কি মাজনী আহিব নেকি তাইলৈ হেৰ' বহুত দিন হ'ল ফোনটোকে কৰা হোৱা নাই আৰু মোলৈও ফোন কৰি নাহে ইনকামিং কিবা বুলি কয় নহয় পাই ৰিচাৰ্জ কাটিলে মানে সেই তোকো ইমান দিন ক'লোঁ বোলো ৰিচাৰ্জটো ভৰাই দিবিচোন তয়ো সেই কাণ ধৰা নিদিলি আৰু বাৰু সেই কি কয় কেইটাত পাবহি তাই দুপৰীয়াতে পাবহি মা এই ভাত খোৱাকৈ আহিম বুলি কৈছে মই তাকে বজাৰৰ পৰা আহোঁগৈ মাছ মাংস কিবা পৰা আনোগৈ অঁ যা আনগৈ যা হয় ছোৱালীজনী বহুত বছৰৰ মূৰত আহিব হেৰ' আৰু চাগে এতিয়া গৰমৰ বন্ধ আৰু নাতিজনী চাগে আহোঁ কৈছে তাইও চাগে আহিব পৰা নাই সেই খেতি পথাৰত লাগিছে চাগে পিছে সেই মীনাক্ষীয়ে গম পাই নাপায় তাইক এবাৰ কৈ থৈ যা এই ছোৱালীজনী আহিব বুলি নাই মা তাই সেই শুয়ে উঠা নাই তাইক সেই জগাবলৈ বেয়া লাগিল আকৌ তাই উঠিলে মানে তুমি কৈ দিবা বাৰু মই তোমাৰ লগত কথা পাতি নাথাকোঁ মই চিধা বজাৰৰ পৰা আহোঁগৈ ইয়' হৰি বেলি আহি মুনহজ পালেহি তাই সেই শুই থোৱা হোৱাই নাই এতিয়ালৈকে তাই কি সেই গাভৰু হৈ আছে ভাবিলে নেকি তাই যে বিয়া পাতিলে বোৱাৰী হ'ল তাই কি পাহৰি গ'ল নেকি চাচোন মই অথনিতে উঠিলোঁ এতিয়ালৈকে মই চাহপানী টোপা খাব পৰা নাই তাইক উঠাই থৈ যা দেই মই কৈ দিছোঁ মই তাইক ৰুমত গৈ পেলাই উঠাবলৈ নাই কি হ'ল ৰাতিপুৱা যে ইমান হুলস্থুল আৰু মই নথকাকৈ ইয়াত কি আলোচনা চলিছে বোৱাৰী তোমাৰ পৰা উঠিবলৈ সময় হ'ল এতিয়া নাই হোৱা মা সময় আৰু অকণমান শুলোহেঁতেন আপোনালোকৰ সেই টেকনিকহে মই উঠি আহিছোঁ আৰু অকণমান শুব লাগিছিলে নি তোমাক এতিয়া কেইটা বাজিলে হা বোৱাৰী ছোৱালী ইমান দেৰিলৈকে শুই থাকে মই যে অথনিতে উঠিলোঁ পূজা পাতল কৰিও আজৰি হ'লোঁ হেৰ' চাহপানী টোপা খাবলৈ পোৱা নাই এতিয়ালৈকে যোৱা সোনকালে গা চা ধুই চাহপানী টোপা কৰাগৈ মা আপোনাক মই সদায় কওঁ যে মোক শোৱাক লৈ আপুনি একো কথা নক'ব কাৰণ মই ঘৰতো তেনেকৈ শুওঁ মোৰ দেৰিকৈ উঠা অভ্যাস আছে মা ইয়াত মই আপোনাক চাহপানী যোগান ধৰিবৰ কাৰণে সোনকালে উঠিব নোৱাৰোঁ নহয় আহা তোমালোকে মনে থাকাচোন থাকা ৰাতিপুৱা মানে ঘৰখন হুলস্থুল আৰম্ভ হৈ গ'ল আৰু মীনাক্ষী হয় তুমি এতিয়া বোৱাৰী হ'লা এখন ঘৰৰ অকণমান সোনকালে উঠি মাক চাহপানী টোপা দিবা আকৌ মা অকণমান বয়স হোৱা নাই জানো আৰু বয়সস্থ মানুহবোৰ এনেও ঘনে চাহপানী খাবলৈ মন গৈ থাকে পিছে এইবোৰ কথা এতিয়া বাদ দিয়া শুনাচোন মই বজাৰলৈ যাওঁ বাইদেউ আৰু ছোৱালীজনী আহি আছে আমাৰ ঘৰত দুদিনমান থকাকৈ আহিব কি বাইদেউ আৰু ছোৱালীজনী আমাৰ ঘৰলৈ আহিব আমাৰ ঘৰলৈ আকৌ কিয় আহিব সিহঁতি গৰমৰ বন্ধ দিলে নহয় বাইহঁতি সেই খেতি পথাৰত লাগি থাকোঁতে ছোৱালীজনীক ফুৰাবলৈ ক'তো সময় নাপালে তাইও বোলে বৰ আমাৰ ঘৰলৈ আহোঁ কৈ আছে সেইটো কাৰণেহে বায়ে আজি তাইক লৈ আহিব আৰু মামাকৰ ঘৰলৈ যিমান যি হ'লেও ভাগিনীক যদি আহোঁ লাগি থাকে দিয়াচোন এতিয়া এইবোৰ তুমি বাদ দিয়া যোৱা ৰুম চুমবোৰ ধুনীয়াকৈ চাফা কৰা মই বজাৰৰ পৰা আহোঁগৈ হেই শুনকচোন আপুনি যে যাওঁ বুলি কৈ গ'লেগৈ বোৱাৰী সি ইয়াত কথা মহলা মাৰি থাকিলে মানে নহ'ব নহয় সিহঁতে দুপৰীয়া ভাত খোৱাকৈ আহিব সি বজাৰকেইটা কৰিবলৈ গৈছে তুমি এতিয়া যোৱাচোন প্ৰথমতে মোৰ কাৰণে চাহপানীকণ বনাই লোৱা তাৰপিছত তোমাৰ যি কাম আছে সেইবোৰ সকলোবোৰ কৰিবা এইজনী মানে কেতিয়া আহিব লাগে বাৰু হা মানে কৈছোঁ নহয় আৰু লগতে লৈ আহিব সেই কলিজনীক মানে ইয়াত আহিলে মানে মোৰ কিবা ভাল নালাগে অকণমান ভাল নালাগে ইমান লেতেৰা পেতেৰা নহয় মানে কৈছোঁ নহয় কি কৰিবলৈ মানে আহিম বুলি ভাবিছে নহয় ক'ব নোৱাৰোঁ আৰু মই যে এইকেইটা দিন কেনেকৈ কটাম নাজানো আৰু মা ঘৰলৈকে গুচি যাওঁ নেকি ময়ো বোৱাৰী কি হ'ল আকৌ কি ভাবি আছা যোৱা আকৌ অঁ গৈছোঁ মা মমাহঁতৰ ঘৰটো আমাৰ ইমান ধনী নহয় সঁচাকৈ ইয়াত থাকিলে মানে মোৰ ঘৰলৈ যাবলৈ মন নাযায় আৰু মই মোৰ লগৰ স্কুলৰ ল'ৰা ছোৱালীক সকলোকে কওঁ জানানে আমাৰ মমাহঁতে কিমান ধনী আমাৰ মমাহঁতৰ ঘৰত কি বস্তু আছে নহয় মই সকলোবোৰ কথা কওঁ মা মই এখন ঘৰত জন্ম হোৱা হ'লে ভাল আছিলে হ'ব দে মাজনী তই ইয়াক লৈ দুখ নকৰিবি ভগৱানে যাৰ ভাগ্যত যি দেখিছে সেয়াই হ'ব
তই লোকৰ ঘৰত থাকিম বুলিনো কেতিয়া ভাবিছ তাতছে তই নিজে ভালকৈ পঢ়ি শুনি ভাল মানুহ হৈ ডাঙৰ মানুহ হৈ চাকৰি কৰি তই এনেকুৱা ঘৰ এটা বনাবি আকৌ তাত মই থাকিম তই থাকিবি দেউতা থাকিব কিমান ভাল লাগিব কচোন হয়নে নহয় অঁ মা তুমি ঠিকেই কৈছা মই আচলতে লোকৰ ঘৰত থাকিম বুলি কোৱাতকৈ মই নিজে কষ্ট কৰি পঢ়ি ভাল মানুহ হৈ ভাল চাকৰি কৰি এনেকুৱা ঘৰ এটাকে বনাম ৰ'বা তোমালোকো অকণো কষ্ট নোপোৱা দুখ ভাগৰ অকণো নোপোৱা মই তোমালোকক আৰামত ধুনীয়াকৈ ৰাখিম মা হ'ব বাৰু দে এতিয়া আমি দুৱাৰডালতে ৰখি পেলাই কথা পাতি থাকিলে মানে কি হ'ব আৰু আইতাক মাত দিওঁ ৰ মা অ' মা মা আইতা অ' আইতা মামা মামী আমি আহি পালোহি নহয় ৱা আইজনী পালেহি মাজনী ভালনে তোমাৰ ভালে আছা অঁ পালোহি মা পালোহি আইতা মোৰ ভালেই তোমাৰ ভালনে মোৰ ভাল মাজনী মোৰ ভাল বহুত ডাঙৰ হ'লো দেখিছাজনী ইমান বছৰ মূৰত দেখিছোঁ একেবাৰে গোটেইজনী আৰু গাভৰু গোটেই হ'লা পাই আইজনী ভিতৰলৈকে আহ মাজনী ব'লা ভিতৰলৈ ব'লা অঁ মা বাহিৰতে সেই মোনাকেইটা আছে দাদাক সেই পঠিয়াই দিবাচোন আনিবলৈ ইমান গধুৰ মই আনোতে বৰ কষ্ট পালোঁ এইডোখৰ আনিব নোৱাৰোঁ আৰু দেই হাতখন কিবা একদম দেহাটো কিবা অবস টাইপ লাগি গৈছেগৈ মানে অঁ হয় নেকি ঠিক আছে বাৰু মাজনী আহা ভিতৰলৈ আহা অঁ আইতা ব'লা মাজনী কচোন এতিয়া ঘৰত সকলোৰে ভাল নহয় জোঁৱাই কেনেকুৱা জোঁৱাইকো লৈ আহিব লাগিছিলে আকৌ মা সকলোৰে ভালেই বাৰু জোঁৱাই কামৰ পৰা আহৰিয়ে নাই সেই লগ ধৰিছিলোঁ মই আকৌ ঘৰটো অকলে এৰি থৈ আহিবলৈ বেয়া নহয় গৰুৱে গাই গোটেইবোৰ আছে হেৰো আৰু খেতিটো উঠা নাই নহয় কিমানখিনি মাটি ৰুবলৈ আছে তাকো সেই বৰষুণ নাই পথাৰত বৰ দিগদাৰ হৈছে সেই খেতিৰ বাতি লাগি থাকোঁতে ময়ে নিজে আহিবলৈ পোৱা নাই তাকে আজি বোলো দিনটো মিলাই মেলি আহিলোঁ আৰু ছোৱালীজনী বৰ একেবাৰে কান্দি কুটি আছে লগৰ ল'ৰা ছোৱালীবোৰ মমাকৰ ঘৰলৈ গৈছে বোলে তাকে স্কুলো খুলিব হ'ল নহয় সেইকাৰণে বোলো লৈ আহিলোঁ জোঁৱাই অহা কথা কৈছা তুমি জোঁৱাই যে কেতিয়া আহিব পাৰিব নাজানো আৰু ঘৰখন এৰিটো নাহেই সেইজন ভালে কৰিলে গম মাজনী তয়ো ইমান বছৰ হ'ল নহা হ'লি আৰু সেই মোৰ ফোন হৈছে তই ফোনটো মাৰ ইনকামিং নাই বুলি কোৱা হয় নাই ল'ৰাটো কিমান দিনৰ পৰা ক'লোঁ হেৰৌ বোলো ৰিচাৰ্জটো ভৰাই দিচোন ভৰাই দিবি নাই সি কাণ হাই দিয়া নাই তোলৈ মই ফোন কৰিব নোৱাৰোঁ আকৌ সেই ৰিচাৰ্জ নাই ফোনটোত তয়ো ফোন কৰিলে ফোনটো নাহে আৰু ইহঁতকেইটা মোবাইল চুবই নোৱাৰো তই আই কি বুলি ভাবিছ তই অঁ হয় নেকি মা এই ভাইটিয়ে চাগে পাহৰি থাকে ৰ'বা আজি এইবাৰ মই ভৰাই দিমগৈ এই ময়ো পাহৰি থাকোঁ হেৰৌ ভৰাবলৈ ৰিচাৰ্জটো আৰু ইহঁতক ফোন কৰিলেও তুমি আমুকত আছা বুলি কয় কথা পাতিবলৈ তেনেকৈ নাপাওঁৱেই পিছে আমি অহা ইমান পৰ হ'ল এই ভাইটি আৰু বোৱাৰী ক'ত গ'ল এপাকো ওলাই অহা নাই যে আছে দুইটা সেই পাকঘৰতে লাগি আছে আহিব ৰ বাইদেউ পালেহি ভাগিন কি খবৰ তোমাৰ মামা ইমান দিনৰ মূৰত তোমাক লগ পাইছোঁ হয় আকৌ মোৰ মাজনী ভালে আছানে তুমি ভালেই মামা তোমালোকৰ সকলোৰে ভালনে ভাল সকলোৰে ভাল আমাৰ পিছে মামা মামী ক'ত গ'ল মামী গধূলিৰ পৰা এবাৰো দেখা নাই আৰু আমি অহা ইমান দেৰি হ'ল মামী আৰু তুমি এবাৰো ওলাই অহা নাই তুমি এতিয়াহে ওলাই আহিছা মামী ক'লৈ গ'লনো মামী আহিব ৰ'বা তোমালোকৰ কাৰণে খোৱা লোৱা যোগাৰ কৰিছে আকৌ পিছে বাই ভালে আছ তই ভিনদেউকো লৈ আহিব লাগিছিলে আকৌ অঁ ভালেই ভাইটি তহঁতৰ সকলোৰে ভালনে এই ভিনদেউৰ কথা কি ক'বি আৰু কামৰ পৰা আহৰিয়ে নাই পোৱা তেওঁ সেইকাৰণে নাহিলে আৰু তহঁতিও তেনেকৈ নাযাৱই আজিকালি নহয় বা আচলতে কামৰ পৰা তেনেকৈ সময় নাপাওঁ সেইকাৰণেহে মানে যোৱা তেনেকৈ নহয় আৰু থ গম পাওঁ কি কাম কৰ তই নাযাওঁ আকৌ বায়ে দুখীয়া ঘৰলৈ বিয়া হ'ল যে নহয় জানো সেই কি যে কথাবোৰ কওঁ নহয় তয়ো মামী কি খবৰ তোমাৰ ইমান দেৰিকৈ ওলাই আহিছা আমি অথনিতে আহিলোঁ মই তোমাৰ কথা অথনিৰ পৰা সুধিয়ে আছিলোঁ আইতাক তুমি ক'ত আছা বুলি চাওঁ অকণমান আঁতৰি দিয়া এনেকৈ গৰমত গাত লাগি ধৰিলে মই বৰ টান পাওঁ আৰু মানে কি আৰু মই খানা পিনা বনাইছোঁ যে গোটেই গাটো ঘাম লাগি আছে মানে তোমাৰ ইমান ধুনীয়া চুলিটো আকৌ বেয়া হৈ যাব চাওঁ অকণমান আঁতৰি দিয়াচোন মাজনী অকণমান আঁতৰি দিয়া আকৌ মামী ইমান গৰমত আহিছে তুমিনো কেলৈ গাত হাবত দিব লাগে বাৰু আহা এফালে মোৰ আহা মানে বাইদেউ মই ভাত পানী বনাইছোঁ যে গোটেই গাটো মানে ঘামি আছে সেইকাৰণেহে তেনেকৈ ক'লোঁ সেইটোকে আকৌ বেয়া নাপাব পিছে বাইদেউ ভালনে আপোনালোকৰ অঁ ভালেই আমাৰ তোমালোকৰ ভালেই নহয় অঁ ভালেই আছোঁ আৰু বাইদেউ পিছে বাইদেউ কথা এটাহে কওঁ বেয়া নাপাব আপুনি ইমান ধকধকি বগা ছোৱালীজনী বাৰু কেলৈ ইমান ক'লা হ'ল ক'লা মানে একেবাৰে ধুম ক'লা পায় কেটু ক'লা আৰু মীনাক্ষী তুমি মোৰ কি কথা সুধিছা বাৰু বাইদেউ নহয় মানে বাইদেউ আৰু যদি এক দেখে সকলোৱে সুধিব মাকজনী ইমান বগা জীয়েক একেবাৰে ধুম ক'লা আৰু গোটেইজনী বোৱাৰী ক'লা বগা লৈ কোনো কথা নাই তাইক যিমান ক'লা হ'লেও বা তাই যিমান বগা হ'লেও তাই মোৰে ছোৱালী তাই মোৰ গৰ্ভত 9 মাহ দিন থাকি পেলাই এখন পৃথিৱীলৈ আহিছে তাইক মই ক'লা বুলি কেতিয়াও পেলাই দিব নোৱাৰোঁ কি কৰিবা আৰু হয়তো গৰ্ভত থাকোঁতে মই চাগে ভাল বস্তু কিছুমান খাবলৈ নাপালোঁ তাৰ অভাৱতে চাগে এনেকুৱা হৈছে বা বাপেকটোতো দেখিছাই দেউতাক ক'লাৰ বাবে চাগে এনেকুৱা হৈছে এইটো তুমি মাথা মাৰিব নালাগে বোৱাৰী তুমি নিজৰ কামত মাথা মাৰা অঁ বোৱাৰী আইজনীয়ে ঠিকে কৈছে এইবোৰ তুমি চিন্তা কৰি এনেই সময়বোৰ নষ্ট কৰিব নালাগে যোৱা ছোৱালীজনী অথনিতে আহিলে বা নেমু চৰ্বত অকণ দিওঁ বা ঠাণ্ডা এগিলাছ দিওঁ সেয়া হ'লে তোমাৰ ধান্দা নাই কোন ক'লা কোন বগা এইবোৰ ধান্দা মাৰিবলৈ আহিছা যোৱা নেমু চৰ্বত এগিলাছ বনাই নিদিয়া তাৰপিছত লগালগ ভাতটো বাঢ়িয়ে দিবা
অঁ মীনাক্ষী মায়ে ঠিকে কৈছে যোৱা বাইদেউ সৈতে অথনিতে আহিলে পানী এগিলাছত তুমি আনি পেলাই দিয়াহি নাই যোৱা সেইবোৰৰ কথা ভাবি থাকিব নালাগে তোমাৰ নিজৰ কামত ধান্দা দিয়াগৈ হ'লহে আৰু এতিয়া জীয়েক আহিছেতো বহি বহি ওপৰতে খুৱাব মই আচলজনীয়ে বহি বহি মই ওপৰতে কেতিয়াও নোখুৱাওঁ তাইক মই মোক আগত চব বস্তু দিম আজি বাৰু প্ৰথম দিনাখনৰ কাৰণে এনেকৈ পাৰ হ'ব কিন্তু সদায় সদায় নহ'ব আৰু এওঁক মই দিম ৰ'ব আহি ল তই ভিতৰলৈ আহি ল তোক তাৰপিছতে দিম মই বাইদেউ তই মীনাক্ষীৰ কথাত বেয়া নাপাবি আকৌ তাই জানই আৰু কেনেকুৱা নাই নাই ভাইটি বেয়া পোৱা নাই তাই সি সলনি হোৱাই নাই নেকি তাই সেই তেতিয়াৰ পৰা কি একে হৈ আছে নেকি কি কবি আৰু বাইদেউ তাই চাগে কেতিয়া সলনি হ'ব নাজানো আৰু তাই সলনি হ'ব নহ'ব সেয়াও মই নাজানো বাইদেউ বেয়া নাপাবি মই তোক আকৌ এবাৰ কৈছোঁ আৰু এতিয়া অকণমান ফ্ৰেছ হৈ লহি নেমু চৰবত গিলাচ খাই ভাতটো খাই দিবি আহা মাজনী আহা অঁ মাজনী সেই ভৰি হাতবোৰ ধুই ল'বি তাৰপৰা খাই বৈ অকণমান ৰেষ্ট ল'ব লাগিব মাজনী আহা অঁ ঠিক আছে ব'লা